নমস্কাৰ, আপোনালোকে চাই আছে অৰ্ণয় অসমৰ দিবলৈছে মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মংগলদৈত শিল ভঙা উদ্যোগৰ বিৰুদ্ধে এবাৰ একেলগে ওলাই আহিল 14খন গাঁও ৰাইজ। দৰঙৰ আয়ুক্তক দিলে স্মাৰক পত্ৰ। যদিহে দৰঙৰ প্ৰশাসনে এই শিল ভঙা উদ্যোগটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে ৰাইজে এই শিল ভঙা উদ্যোগটোক ভাঙি পেলাব বুলি হুংকাৰ প্ৰদান কৰে। চাওক সবিশেষ। মংগলদৈ শিল ভঙা উদ্যোগৰ বিৰোধিতাৰে ওলাই আহিল 14খন গাঁও ৰাইজ। আৰু দৰঙৰ আয়ুক্তক দিলে স্মাৰক পত্ৰ। প্ৰশাসনে উদ্যোগটো বন্ধ নকৰিলে ৰাইজে নিজে ভাঙি দিয়াৰ হুংকাৰ। শিল ভাজা উদ্যোগটি বৃহৎ এলেকাত বায়ু প্ৰদূষণ হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে। আৰু ইতিমধ্যে সৰু সৰু ল'ৰা ছোৱালীৰ শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছে বুলিও দাবী উত্থাপন কৰিছে ৰাইজে। মংগলদৈ নিকটৱৰ্তী চমুৱাপাৰা গাঁৱত জনৈক মতলেব আলী নামৰ ব্যক্তিগৰাকীয়ে প্ৰথমে গাখীৰৰ উদ্যোগ প্ৰতিষ্ঠা কৰিব বুলি ৰাইজক জনায়, কিন্তু এতিয়া ওলোটা দৃশ্য দেখিবলৈ পোৱা গ'ল। গাখীৰৰ উদ্যোগৰ বিপৰীতে শিল ভাঙা উদ্যোগৰহে আৰম্ভ কৰিলে মতলেব আলীয়ে। আৰু এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। অতি শীঘ্ৰে উক্ত স্থানত থকা শিল ভাঙা উদ্যোগটো বন্ধ কৰাৰ আহ্বান স্থানীয় ৰাইজৰ। মংগলদৈৰ পৰা পংকজ চৰকাৰ ৰিপৰ্ট, অৰুণোদয় অসম। আমাৰ তাতে ফাৰ্ষ্টতে কৰিম বুলি কৰিম বুলি ক'লা, কিন্তু গাখীৰটো নহয় পেলাই এতিয়া মাতিলে কি ভাজা শিলৰ, কিন্তু ভাজা শিলৰ সেইটো হ'লে ধোঁৱাটো আমাক কিমান অনিষ্ট কৰিব, ল'ৰা ছোৱালী অনিষ্ট কৰিব, খেতি পথাৰ কৰিব, মুঠতে গোটেই বেমাৰী হ'ব লাগে। গোটেই বেমাৰী আমি বাচি থাকিব নিবিচাৰোঁ। মুঠতে আমাক সেই ইণ্ডাষ্ট্ৰী আমাক নালাগে। যিকোনো কাৰণ আমি নিদিওঁ। মতলেব আলীক যেতিয়া আমি সুধিছিলোঁ বা যিজন ঠিকাদাৰজনে যিটো মানে শিল ভাজা মেচিনটো পাতিব ওলাইছিলে, তেওঁক যেতিয়া আমি কৈছিলোঁ যে এইটো আপোনাৰ গাখীৰৰ কোম্পানী কৰিব ওলাইছিলে, এতিয়াতো শিল ভাজা কেনেকৈ কৰিলে, তেতিয়া তেওঁ আমাক ভাবুকিয়ে দিছে। তাৰমানে বহুত বিভিন্ন ৰকম আমি 4-5জনক ভাবুকি দিছে যে তহঁতে কি কৰিবি, আমি একো কৰিব নোৱাৰোঁ। ঠিক তেনেকুৱা তাৰমানে এনেকুৱা আৰু মই মাটি কৈছোঁ, মোৰ মাটিত মই কৰিছোঁ, তহঁতে ক'বলৈ এনেকুৱা আৰু। কিন্তু কথাটো হ'ল তাৰ পৰা যিটো মানে পলিউশ্যন ওলাব, তাৰ পৰা যে আমাৰ গাঁৱৰ মানুহ ক্ষতি হ'ব, সেইটো কোনে দিছিলে? তেওঁতো হৈয়ে আছে এইটো মানে বেমাৰ হৈছে। ইয়াৰ আগত আমি কেঁচা এটা সঞ্জয় আগৰৱালা নামৰ এজন ঠিকাদাৰ, তেওঁৰ আমি হৈছে ডিচি ছাৰক কমপ্লেইন দিয়াৰ পিছত বন্ধ হৈছিলে। এতিয়া এইটো কমপ্লেইন আমি আগতে দিছোঁ এবাৰ, ইয়াৰ আগতে কমপ্লেইন দিছোঁ, কমপ্লেইনটা কেইদিনমান বন্ধ থাকিলে, কিন্তু এক মিনিট তাৰপিছত আকৌ তেওঁ আৰম্ভ কৰিছে। এতিয়া আমি ডিচি ছাৰক লগ কৰিলোঁ, ডিচি ছাৰে চাৰ্কুলাৰ অফিচত লিখিছে যে এসপ্তাহ সময় দিছে ইনকুৱাৰী কৰিবৰ কাৰণে। কিন্তু যদি এওঁলোকেও যদি বন্ধ কৰিব নোৱাৰে তেতিয়া আমি লাষ্ট সিদ্ধান্ত আমি এটাই ল'ম, আমি SP ছাৰক এখন এপ্লিকেশ্যন দি ল'ম। এপ্লিকেশ্যন দি লৈ আমি সেয়া ভাঙি দিম। হয়তো কোনোবা মৰিব পাৰে, হয়তো মৰিবও পাৰোঁ আমি সেইখিনিয়ে কৰিম, আৰু বেলেগ আৰু একো নকৰোঁ। তাত আমি 15ৰ পৰা 20খন গাঁও আছে, প্ৰায় নগৰবাহী, চমুৱাপাৰা, বৰহমপুৰ, লংকাবৰী, দাহা, বৰহমপুৰ বহুত আছে, বহুত গাঁও আছে। প্ৰায় 15ৰ পৰা 20খন গাঁও আছে আমাৰ। এটা মই মতলিক কৰি আছে তেওঁ নিজৰ বোলে CM বোলে তেওঁ পকেটত আছে, তেনেকুৱা কথা কয়। গতিকে কৰি আছে, গতিকে আমি এইটো হ'ব নিদিওঁ। নিজৰটো মৰি যাম, কিন্তু বস্তুটো হ'ব কেতিয়াও নিদিওঁ আমি। সেইটো কোনো বেলেগ হওক, গাখীৰৰ কোম্পানী হওক ক'বলৈ একো নাই, ভাল কোম্পানী হওক ক'বলৈ একো নাই, ৰাইজৰ উপকাৰৰ কোম্পানী হওক ক'বলৈ একো নাই, কিন্তু এইটো কোম্পানী কোনো কাৰণ হ'ব নিদিওঁ আমি, এইটো কোনো কাৰণ হ'ব নিদিওঁ।